হাইলাকান্দিত একে নিশায় ২৭টাকৈ কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। পুৱতি নিশালৈকে চলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চোৰকেইটাক। হাইলাকান্দিৰ ভিন্ন স্থানত চলিছিল আৰক্ষীৰ অভিযান। চোৰকেইটাৰ পৰা জব্দ হৈছে দুখন চাৰিচকীয়া বাহন, ৩টাকৈ বেটাৰী, ২টা ইনভাৰ্টাৰ, বুজন পৰিমাণৰ GI তাঁৰ। আমি দেখুৱাইছোঁ হাইলাকান্দিৰ কিছু দৃশ্যাংশ। এনেধৰণে একে নিশাতে অভিযান চলাই ২৭টাকৈ চোৰক ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে পুৱতি নিশালৈকে চলা এই অভিযানৰ অন্তত যথেষ্ট সংখ্যক বেটাৰী আৰু দুচকীয়া বাহন আৰু লগতে ২টা ইনভাৰ্টাৰ আৰু বুজন পৰিমাণৰ GI তাঁৰো জব্দ কৰা হৈছে। কালি SP ছাৰ নিৰ্দেশত আমি হাইলাকান্দিৰ 7টা থানা এৰিয়াত একেলগে চোৰৰ এগেইনষ্টত এটা ড্ৰাইভ চলাইছিলোঁ আৰু গোটেই ড্ৰাইভটোত আমি ২৭জন চোৰ একে সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আজি তেওঁলোকক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে। তেওঁলোকৰ এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পিছত আমি 2খন গাড়ী, বিভিন্ন লোহাৰ সামগ্ৰী, বেটাৰী, ইনভাৰ্টাৰ আৰু ঘৰ বনোৱা নিৰ্মাণ হোৱা বহুতো সামগ্ৰী তাৰ জাৰ তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তেওঁলোকৰ পৰা এই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা দাও, কটাৰী, বিভিন্ন টুলছ এইবিলাক তেওঁলোকৰ পৰা পাওঁ। 2খন গাড়ী, মাৰুতি গাড়ী এখন আৰু এখন অল্টো গাড়ী, 2খন গাড়ী আমি তেওঁলোকক উদ্ধাৰ কৰোঁ। আমি টোটেল ২৭জনৰ ভিতৰত হাইলাকান্দিৰ পৰা 12জন, লালাৰ পৰা 4জন, আলগাপুৰ 3জন, ৰামনাথপুৰ 4জন, 5 গ্ৰাম 3জন আৰু কাটিচাৰ পৰা 1জন, টোটেল 27জন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।